আজি 29 তাৰিখ আৰু টাইম হৈছে 7:28। মই যোৱাকালি ৰাতিও ভিডিঅ' বনাইছিলোঁ 10টা বজা ৰাতি, আৰু মই এই গাহৰিটোৰ বিষয়ে ভিডিঅ' বনাইছিলোঁ। গাহৰিটোক মানে হিট দিবৰ কাৰণে মই এইফালে দুটা 250 ৱাটৰ বাল্ব জ্বলাইছোঁ, আৰু এয়া যোৱাকালি দিনৰ 2টামান বজাৰ পৰা মই এই জুইটো নন ষ্টপকে জ্বলাই আছোঁ। আৰু যোৱাকালি আছিলে 28 তাৰিখ, আজি 29 তাৰিখ, আৰু এই আজি গোটেই ৰাতিটো এনেধৰণে জুইটো জ্বলিব। এই বেমাৰটোত গাহৰিটোৰ মানে টেম্পাৰেচাৰটো কমি গৈছে। যোৱাকালি দিনত মই জোখোতে পাইছোঁ 99.7 আছিলে, আৰু তাৰপিছত যেতিয়া আমি ইনজেকশ্যন দিলোঁ তাৰপিছত জুখিছিলোঁ 99.1 আছিলে। আজি ৰাতিপুৱা মই যেতিয়া জুখিছোঁ তেতিয়া 100.1 আছিলে, আৰু এতিয়া মই আপোনালোকৰ আগত এবাৰ জুখি দেখুৱাই দিম। আৰু আচলতে মানে 100 ডিগ্ৰী মাইক্ৰ'ফেডৰ পৰা তলত থাকিলে এই বেমাৰটো মানে হৈছে বুলি আপুনি গম পাব। আৰু এই গাহৰিটো মানে দানা এৰি দিছে, আৰু বাকীকেইটা গাহৰিক মই পেলু দৰৱ দি দিছোঁ। পেলু দৰৱ কেনেধৰণে দিছোঁ আৰু পেলু হৈছে বুলি আপুনি কেনেধৰণে গম পাব, তাৰ বিষয়ে অলৰেডি মই ভিডিঅ' বনাই মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত মই পষ্ট কৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো মোৰ চেনেল ভিজিট কৰি আৰামকে চাই ল'ব। আৰু ব'লক এতিয়া মই এই গাহৰিটোৰ বিষয়ে অকণমান জনাই দিওঁ। তো নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাৰ্ডি, আৰু আপোনালোকক পুনৰবাৰ মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। আৰু এয়া মই যোৱা ৰাতিও টোপনি ক্ষতি হৈছে বুলি ক'ব পাৰি, আৰু আজিও টোপনি ক্ষতি হ'ব পাৰে। কাৰণ মানে মই গোটেই চাৰিওফালে শুকান বাঁহ দি থৈছোঁ আৰু মাজত জুই জ্বলাই দিছোঁ, তো অকণমান ৰিস্কি হ'ব পাৰে। মানে কেতিয়াবা এই গাহৰিটো এই যিখিনি খৰি আছে এই খৰিকেইটাক মানে গছকি বা মুখেদি ইফালে সিফালে কৰোঁতে মানে সেইফালে আপুনি দেখিব পাইছে নিশ্চয় কোলা কোলা হৈ আছে, সেইডোখৰত জুই অকণমান লাগি গৈছে। ভাগ্য ভাল আছিলে মই অলপ সোনকালে উঠি এই জুইটো নুমাই দিলোঁ, আৰু বৰ্তমান ঠিকে আছে। আৰু আজিও অলপ সতৰ্ক হ'ব লাগিব। মই মাজে সময়ে আহি এই জুইটো চেক কৰি থাকিব লাগিব, যাতে এই জুইৰ পৰা একো হানি নহয়। আৰু বাকী গাহৰিকেইটা এইফালে ধুনীয়াকৈ হৈ আছে। মোৰ ফালৰ পৰা যিমান পাৰিছোঁ মই চেষ্টা কৰিছোঁ। বহুত দুখ লগা কথা, গাহৰিজনী মই সঁচৰ কাৰণে আনিছোঁ আৰু এনেকুৱা অৱস্থাত বৰ্তমান আছে। তো এতিয়া আমি প্ৰথমতে টেম্পাৰেচাৰটো জুখি লওঁ, আৰু বাকী কথা আমি পাতিম বাৰু। এয়া মোৰ ডিজিটেল থাৰ্মোমিটাৰ, আৰু এই ডিজিটেল থাৰ্মোমিটাৰৰ দিয়ে মই আপোনালোকক জুখি দেখুৱাম। তো গাহৰিৰ টেম্পাৰেচাৰ সাধাৰণতে কেনেকুৱা জোখে মই অকণমান জনাই দিছোঁ। গাহৰি ৰেটিং কৰা ৰাস্তাটোত মই এই থাৰ্মোমিটাৰ জোঙা ডোখৰটো মই গাহৰি ৰেটিং কৰা বাৰটোত সোমাই দিব লাগিব। প্ৰথমতে মই এনেধৰণে অন কৰি লৈছোঁ, নিশ্চয় আপোনালোকে কেমেৰাত দেখিব পাইছে। এতিয়া মই এই গাহৰি ৰেটিং কৰা বাৰটোত সোমাই দিম এনেধৰণে। 100.3 বৰ্তমান টেম্পাৰেচাৰ, 100.4, মানে অকণমান টেম্পাৰেচাৰ ইম্প্ৰুভমেণ্ট হৈছিলে। যোৱাকালি জোখোতে মানে 99.1 99.7, মানে দিনত ভাগত জোখোতে 99.7 আছিলে। তাৰপিছত বিজি দিয়াৰ পিছত জোখোতে 99.1 আছিলে, আৰু এতিয়া আপুনি দেখিব পাইছে 100.4। আৰু অথনি মই জুখিছিলোঁ এবাৰতো 100.6 আছিলে। তো আপোনালোকক দেখুৱাইছোঁ। যদিহে আপোনাৰ গাহৰি এটা যদি এই বেমাৰত ভোগে তেনেহ'লে আপুনি এনেধৰণে, যদিহে কাৰেণ্টৰ সুবিধা আছে তেনেহ'লে এনেদৰে 250 ৱাটৰ বাল্ব লগাব পাৰে। এই বাল্বকেইটা মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এটাৰ দাম 850 টকাকৈ পৰিছে মোৰ এই বাল্বকেইটা। আৰু যদিহে এনেধৰণে আপোনাৰ বাল্ব নাই তেনেহ'লে আপুনি নৰ্মেল দোকানত গৈ 200 ৱাটৰ বাল্ব আনি লগাব পাৰে। কিন্তু এই হোল্ডাৰটো মাটিৰ হোল্ডাৰ লগাব লাগে, নহ'লে প্লাষ্টিকৰ হোল্ডাৰ লগালে 200 ৱাট বাল্ব যদি আপুনি সেই হোল্ডাৰত লগায় তেনেহ'লে হোল্ডাৰটো গলি যাব। আৰু এনেধৰণে আপুনি জুই জ্বলাই ইয়াক গৰম তাপ দিবলৈ চেষ্টা কৰিব।
আৰু আপুনি 2-3 দিনৰ ভিতৰত আপুনি আৰামকে গাহৰিটোক ৰিকভাৰি কৰিব পাৰিব। তো আজিৰ এই ভিডিঅ'ত মই ইমানেই জনাওঁ। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আজিলৈকে ইমানেই, পুনৰ লগ পাম তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।